हेलो गाइस आम अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 26/30 এটা ঘৰৰ খুঁটা পুতিম আমাৰ ভাইটোৰ কাৰণে বনাই আছোঁ আমাৰ ঘৰতে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ৰুম কেইটা বনাইছোঁ আৰু ঘৰটো কেনেকুৱা কি কৰিছোঁ আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিছু আইডিয়া পাব আপোনালোকে এই ভিডিঅ'টো চাই ঘৰ বনালে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ ঘৰ বনোৱা ভিডিঅ' পাই থাকিব। আৰু এয়া আমি মছলা বনাই আছোঁ। ইয়াত আমি ধুনীয়াকৈ মছলা দি 1/2 ইঞ্চি গিলি দি আমি ঢালাইটো বনাম। এতিয়া এয়া ক্লিয়াৰ কৰি লৈছোঁ আৰু পানী ঢালি থৈ দিছোঁ। মছলাটো অলপ ভিজিব দিছোঁ। আমাৰ এইপিনে এইটো পাথৰে চলে, 1/2 ইঞ্চি পাথৰ। এয়া আমাৰ পোষ্টকেইটা বন্ধা হৈ গ'ল আৰু 3 আমি 3ডালকৈ দিছোঁ। দেখিছেনে? ৰিংটো আমি 7 ইঞ্চি মূৰে মূৰে বান্ধিছোঁ, 7 ইঞ্চি ডিফাৰেঞ্চ কৰি। ঘৰটো হ'ব 30 ফুট আৰু 26 ফুট বহল আৰু 30 ফুটটো দীঘল। 4টা ৰুম হৈ বান্দা এখন হ'ব। আৰু সন্মুখত আমি 3টা পোষ্ট 4ডালকৈ দিছোঁ। 3টা পোষ্ট বান্ধিছে, 4ডালকৈ ৰ'দ দিছোঁ আমি। এটো মানে হেৰি মটন কি বনাইছা তুমি? মই মানে এতিয়া ছাগলী মাংস আমাৰ মানে জেঠুহঁতৰ খুঁটা পুতিছে যে যাত্ৰা কৰিম আৰু তোমালোকে খাবা দেই। তাৰপিছত কৈ দিয়া ভালকৈ আৰু অলপ কৈ দিয়া। আৰু কি বনাবা তুমি ইয়াৰ লগত? আৰু কি বনাবা কৈ দিয়া। ইয়াৰ লগত দালি আছে, চালাড আছে, পাপৰ আছে, মাছ বিলাহী। হয় নেকি? ৰান্ধনি কোন হ'ব? মেইন ৰান্ধনি মই বুলিয়ে ধৰি লোৱা। মেইন ৰান্ধনি লগত আছে মোৰ বোৱাৰী আছে, ভনী আছে। তোমাৰ ঘৰত যে তুমি পুৰা লাগি আছা ন? দিয়া লাগা। তোমাৰ ঘৰতে আজি খুঁটা পুতা হ'ব। দিয়া ভালকৈ খানা। আৰু এইফালে আমাৰ ভিন্তিয়ে গাঁত খানি আছে আৰু মই এইপিনে গাঁতটোত ধুমুচ মাৰি আছোঁ। এইটো পোষ্ট আমি প্ৰথম যাত্ৰা কৰিম। আমি যিহেতু মুছলিম মানুহ আৰু আমি পশ্চিম ফালৰ প্ৰথম খুঁটাটো আমি যাত্ৰা কৰোঁ। এয়া ধুমুচ মাৰি মই পোষ্টটো বহাই দিছোঁ। খুঁটাডাল বান্ধি কৰি লৈ আমি পোষ্টটো যাত্ৰা কৰিম। আমি খুঁটা বন্ধা হৈ গ'ল আৰু এতিয়া আমি পোষ্টটো যাত্ৰা কৰিম। অলপ সন্মুখৰ পানীটো দিয়া হৈছে, ইয়াতে তামোল পাণ তলত দিয়া হৈছে। আৰু মিস্ত্ৰী মানে আমি চব ঘৰৰ মিস্ত্ৰী, মই মিস্ত্ৰী আৰু আমাৰ এই ভিনদেউজন পোষ্টটো ধৰি আছে, ভিনদেউজন মিস্ত্ৰী আৰু মোৰ ভাই এজন আছে মিস্ত্ৰী আৰু এইজন মোৰ আব্বা। আৰু আব্বাক মই প্ৰথম মছলাখিনি দিব দিছোঁ। আব্বাই দি আছে মছলাখিনি। আমাৰ সৰু ভাইটিৰ কাৰণে এই ঘৰটো বনোৱা হৈছে। ঘৰটো দীঘল আছে 30 ফুট আৰু বহল 26 ফুট। আৰু এইটো মোৰ ভাইটি আৰু এই ভাইটিক মছলা দিব দিছোঁ। এতিয়া তেওঁ দি আছে। এই ভাইটিৰ কাৰণে ঘৰটো বনোৱা হৈছে। এইটো মোৰ ভিন্তি পোষ্টটো ধৰি আছে। আৰু এজনী মোৰ ভণ্টি হয়। এইজনী আমাৰ ভতিজাই মছলা দিছে অলপ প্ৰথম পোষ্টটোত। এইটো আমাৰ ভাগিন। আৰু এজনী আমাৰ সাজিদা, মোৰ ৱাইফ। আৰু এইজনী মোৰ বাইদেউ।
এজনী আমাৰ ভাই বোৱাৰী হয়, মোৰ ভাইটো ভনীয়েক। আৰু এইটো মোৰ ভাই, তেওঁ মছলা দিয়ে, তেওঁ মিস্ত্ৰী কামেই কৰে, ময়ো মিস্ত্ৰী কামেই কৰোঁ। আৰু বেলেগ মিস্ত্ৰী মতা হোৱা নাই, আমি তিনিটাই লাগি আছোঁ। এইটো মোৰ ভাগিন। ময়ো মছলা দি আছোঁ প্ৰথম প্ৰস্তুত। ঘৰৰ যিমানখিনি মানুহ আছে চবেই দি দিছোঁ অলপ অলপ মছলা, তিনিবাৰকৈ। কমকৈ উলিয়াই লৈছোঁ আৰু সৰহখিনি থৈ দিছোঁ, আমাৰ আলহী আহিব আছে যে। মোৰ ল'ৰাটো বিছমিল্লা দেই। আমাৰ মিঠাই খাই আছোঁ, ভুজিয়া বস্তু যাত্ৰা কৰি খাই লৈছোঁ। চবকে দি আছে মোৰ বাইদেউ ভগাই। আৰু ভুজিয়া খাই লৈ আমি অলপ কাম কৰি আকৌ ভাতৰ ছিগনেল আহি গ'ল, আৰু ভাতৰ খোৱা সময় হৈ গ'ল যেতিয়া আমি ভাত খাব ল'লোঁ। ছাগলী মাংস আলু দি বনাইছে, আৰু চালাড দালি পাপৰ ভাজি এনেকৈ কৰি ভাতটো খালোঁ দুপৰীয়া গোটেইখিনি ঘৰৰে মানুহ। আৰু আপোনালোকক ঘৰৰ চাইজটো কোৱা নাই, 26 ফুট বহল আছে আৰু 30 ফুট দীঘল আছে। 13-15 দুটা ৰুম ৰাখিছোঁ, আৰু 12-13 দুটা ৰুম বনালোঁ, আৰু 6 ফুট বান্দাখন ৰাখিছোঁ, 6 ফুট আৰু 13 ফুট আগপিনে আৰু চট এখন হ'ব। ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ পাই থাকিব। এই ঘৰটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কেনেকুৱা ডিজাইনত ঘৰটো হ'ব মই সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম, আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আমি ৰড 3ডালকৈ ব্যৱহাৰ কৰিছোঁ, আৰু আগপিনে 3টা পোষ্ট আমি গিল হ'ব যিহেতু তাত আমি 4ডাল দিছোঁ, 3 খুঁটা। আমাৰ ভিডিঅ'বোৰ চাই কেনে পাইছে আপোনালোকে জনাবচোন। আৰু টাই বিমটো ঢলাৰ পাছত আমি আকৌ আপোনালোকক এটা ভিডিঅ' দেখুৱাম, আগবঢ়াই দিম আপোনালোকলৈ চাব।